লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্ট পাই আছে তাৰ পিছত এটা ঘটনা কৰি আছে লোকসভা নিৰ্বাচনৰ পাছত উৎসাহিত হৈছে এটা বিশেষ শ্ৰেণী ধৰ্ষণ কাণ্ডৰ বাবে কোন বিজয়ী নেতাক টাৰ্গেট মুখ্যমন্ত্ৰীৰ ধৰ্ষণকাৰীক ধৰ্মৰ দৃষ্টিৰে নে অপৰাধীৰ দৃষ্টিৰে চোৱা উচিত এবাৰ ধৰ্ষণ কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি লোকসভাৰ নিৰ্বাচনৰ পাছতেই এটা বিশেষ শ্ৰেণী ধৰ্ষণ কাণ্ডৰ বাবে উৎসাহিত হৈ পৰা বুলি এবাৰ যুক্তি দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা ২২টা ঘটনা ঘটিছে আৰু আজি এইটো ২৩ নম্বৰ আৰু এই গোটেই ঘটনাটোবিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্ট পাই আছে তাৰ পিছত এটা ঘটনা কৰি আছে যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যা কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে যেনেকে আজি অসমত কিবা এটা ঘটনা হলে অসমীয়া বঙালী কৰি কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দী ভাষী কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে দ্যাট ইজ দ্য বিগেষ্ট আইৰনি সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা মুখ্যমন্ত্ৰীৰ এনে কৌশলী বক্তব্যৰ পাছতেই প্ৰশ্ন হৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সংঘটিত হোৱাই নাছিল নেকি ধৰ্ষণ কাণ্ড মন কৰক বিধানসভাৰ মজিয়াত 2024 চনৰ ফেব্ৰুৱাৰী মাহত গৃহ বিভাগে দাঙি ধৰা 2022 আৰু 2023 চনৰ ধৰ্ষণ কাণ্ডৰ তথ্য 2022 চনত ধৰ্ষণ কাণ্ড সংঘটিত হোৱা শীৰ্ষ জিলাসমূহ হৈছে এনে ধৰণৰ চন 2022 ধৰ্ষণ কাণ্ডত শীৰ্ষ 5 জিলা কামৰূপ 98টা ধৰ্ষণ কাণ্ড তিনিচুকীয়া 70টা ধৰ্ষণ কাণ্ড শোণিতপুৰ 68টা ধৰ্ষণ কাণ্ড নগাঁৱত 65টা ধৰ্ষণ কাণ্ড গুৱাহাটী মহানগৰী 62টা ধৰ্ষণ কাণ্ড অৰ্থাৎ 2022 চনত ধৰ্ষণ কাণ্ড সংঘটিত হোৱা শীৰ্ষস্থানতেই আছে কামৰূপ জিলা শীৰ্ষ 5খন ঠাইৰ মাজত আছে গুৱাহাটী মহানগৰী আনহাতে 2023 চনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ এই তথ্যলৈ মন কৰক চন 2023 ধৰ্ষণ কাণ্ডত শীৰ্ষ 5 জিলা কৰিমগঞ্জ 101টা ধৰ্ষণ কাণ্ড কামৰূপ গ্ৰাম্য 73টা ধৰ্ষণ কাণ্ড ধুবুৰী 65টা ধৰ্ষণ কাণ্ড কাছাৰ 51টা ধৰ্ষণ কাণ্ড আৰু গুৱাহাটী মহানগৰীৰ 48টা ধৰ্ষণ কাণ্ড এয়া লোকসভা নিৰ্বাচনৰ পূৰ্বৰ আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ তথ্যসমূহলৈ বন্ধ কৰিলে দেখা যায় যে ধৰ্ষণ কাণ্ডত শীৰ্ষত থকা অঞ্চলসমূহৰ বেছিভাগতেই বিজেপিৰ সাংসদৰ আধিপত্য আছে কিন্তু ঢিঙৰ ধৰ্ষণ কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যই এতিয়া সকলোকে হতচকিত কৰি তুলিছে কাৰণ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ এটা বিশেষ সম্প্ৰদায়ৰ ফালে দুখ ঠেলি দিয়াৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীৰ মতে যিসমূহ ঠাইত খিলঞ্জীয়া সংখ্যালঘু হৈছে সেইসমূহ স্থানত খিলঞ্জীয়া মানুহ ভয় আৰু শংকাত ভুগি আহিছে আৰু বৰাক নামনি মধ্য অসমত সেইবাবে অসমীয়া খিলঞ্জীয়া মানুহে ভয় শংকাত কটাবলগীয়া হৈছে বুলি এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীয়ে ধৰ্ষণ কাণ্ড যেন কেৱল খিলঞ্জীয়া সংখ্যালঘু ঠাইতে সংঘটিত হয় তেনে এক ধাৰণা দিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃত্ৰিম বানপানীত জেহাদ দেখা সাংবাদিকৰ উপাধিক লৈ সাম্প্ৰদায়িক মানসিকতাৰ পৰিচয় দিয়া মুখ্যমন্ত্ৰীয়ে এইবাৰ অপৰাধৰ ক্ষেত্ৰতো ধৰ্মীয় ৰাজনীতিকৰণ কৰি পেলাইছে লোকসভা নিৰ্বাচনত দেশৰ ভিতৰতে বিপুল ভোটত ধুবুৰী সমষ্টিৰ পৰা ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিত প্ৰদ্যুৎ বৰদলৈ জয়ী হৈ আহিছে এই দুইটা সমষ্টিতে মুছলমান ভোটাৰৰ সংখ্যাও অধিক তেনে ক্ষেত্ৰত কংগ্ৰেছৰ এই দুইগৰাকী সাংসদৰ বিজয়ে যেন ধৰ্ষণ কাণ্ডটোৰ বাবে জগৰীয়া নাম নোলোৱাকৈ তাৰে এক পোনপটীয়া ইংগিত প্ৰদান কৰি পাশৱিক ঘটনা এটাটোৰ ধৰ্মীয় ৰাজনীতিকৰণ কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন হয় ধৰ্ষণকাৰীক আইনৰ দৃষ্টিৰে অপৰাধী বুলি গণ্য কৰা উচিত নে ধৰ্মৰ ভিত্তিত অপৰাধী সজোৱাটো উচিত
সেই বিচাৰ ৰাইজৰ হাতত নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত